বৰ্তমান যদি আপোনালোকে মহিন্দ্ৰা ট্ৰিঅ' প্লাছ ল'ম বুলি ভাবি আছে তেতিয়াহ'লে কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব আৰু কিমান টকা দাম চলি আছে বৰ্তমান আপোনালোকক অকণমান ক'ব বিচাৰিম। তো বহুতে কয় বৰ্তমান মানে কি মহিন্দ্ৰা ট্ৰিঅ' প্লাছ এতিয়া যদি লয় মানে বৰ্তমান লছ হ'ব আৰু কিস্তি মাৰিব নোৱাৰিম। তো মানে কি মই বহুতজনক মানে প্ৰেক্টিকেলি কথা পাতিলোঁ মানে যোনে চলাই আছে বৰ্তমান, আৰু দাদাজনে এটা কথা কয় মানে ডেইলি আপোনালোকে এইখন যদি চলায় মানে ৰাতিপুৱাৰ পৰা যদি আপুনি ৰাতি আপোনালোকে 6টালৈকে চলায় তেতিয়াহ'লে আপোনাৰ ডেইলি 800 টকামান ইনকাম হয়। দাদাজনে কৈ আছে 800-900 টকা আহে মানে, আৰু কমপ্লিট মানে বাছি আপোনাৰ মাহত ক'ব লাগিলে 20,000 টকা এটা আহে। আৰু কিস্তি আপোনালোকে নিজে এটা ভাবক, যদি আপোনালোকে ফাইনেন্সত লয় মানে মাহত আপোনালোকে কোনো ভুল নাই 20,000 টকা আপোনালোকে মাৰিব পাৰিব। যোনে আপোনালোকৰ ওচৰত মানে মাৰি আছে মানে মহিন্দ্ৰা ট্ৰিঅ' প্লাছ দি মানে ভাড়া ইয়াক পুছিলে আপোনালোকে কৈ দিব কমপ্লিট মানে ডেইলি আপোনাৰ 600 টকা ডেইলি আপোনাৰ ইনকাম হ'ব এইখন দি। মানে এখন আপুনি লোকেল পিলপিলি দি আপোনালোকে 500 টকা মাৰিব পাৰিব। আৰু এইখনটো আপোনালোকে মহিন্দ্ৰা ট্ৰিঅ' প্লাছ হয় এইখন, আৰু চিট কেপাচিটি হ'ব লাগছে আপোনালোকেতো গমেই পায়, পিছত 3টা থাকে আৰু আগত এটা থাকে, আৰু আপোনালোকে বনাই ল'ব পাৰে চিটবিলাক। আৰু এইখন যদি আপোনালোকে ল'ব বিচাৰি আছে তেতিয়াহ'লে মাত্ৰ আপোনালোকে বৰ্তমান গোৱালপাৰা ডিষ্ট্ৰিক্টত গোৱালপাৰাত আপোনালোকে মাত্ৰ 60,000 দিলে আপোনালোকে এইখন ল'ব পাৰিব। আৰু ধুবুৰী, বৰপেটা, চাউথ চৰমাৰা এইবিলাকত আপোনালোকে 90 মান দিলে হৈ যাব, 90-1 লাখ দিলে হ'ব। আৰু বৰপেটাত 80 মান দিলে হ'ব। এতিয়া বৰ্তমান অফাৰ চলি আছে। অফাৰ মানে কি অফাৰ মই আপোনালোকক কৈ আছোঁ, যোনটো গভৰ্ণমেণ্ট ছাবচিডি আছে এইটো বেছি দিন নাথাকে, ঠিক আছে। ক'ব লাগিলে এইটো মাহ থাকিব, মানে জানুৱাৰীৰ পিছত মানে এইবিলাক চেঞ্জ হৈ যাব। মানে যোনটো গভৰ্ণমেণ্ট ছাবচিডিটো আছে এইটো কমি আছে লাহে লাহে বৰ্তমান। সেইটো কাৰণে যদি আপোনালোকে ল'ম বুলি ভাবি আছে মহিন্দ্ৰা ট্ৰিঅ' প্লাছ তেতিয়াহ'লে আপোনালোকে এতিয়াই লওক। মানে এতিয়া ল'লে কি হ'ব, মানে ডিছকাউণ্টবিলাক পাব, গভৰ্ণমেণ্ট ছাবচিডিটো পাই যাব। আৰু ডিছকাউণ্ট মিলি ক'ব লাগিলে আপোনালোকে ভাল এটা ডিছকাউণ্ট পাই আছে বৰ্তমান। যদি গাড়ীবিলাক লয় মহিন্দ্ৰা ট্ৰিঅ' প্লাছ লয় বৰ্তমান ভাল এটা ডিছকাউণ্ট পাব। আৰু লগতে মহিন্দ্ৰা ট্ৰিঅ' প্লাছৰ বহুতবিলাক কালাৰ বৰ্তমান এভেইলেবল আছে। আৰু যদি আপোনালোকে লৈ কিনে ভাবি আছে কিস্তি মাৰিব নোৱাৰি, আপোনালোকে এটা প্ৰেক্টিকেলি আপোনালোকে আপোনাৰ ওচৰত যদি মানে মহিন্দ্ৰা ট্ৰিঅ' প্লাছ লোৱা মানুহ আছে আপোনালোকে সুধিব পাৰে মানে কিমান টকা ইনকাম হৈ আছে, কৈ দিব কমপ্লিট। মানে ডেইলি আপোনাৰ 600 টকা আপুনি মাৰিবই পাৰিব, ঠিক আছে। 600 টকা হ'লে ডেইলি যদি 600 টকা হয় তেতিয়াহ'লে আপোনালোকে মাহত বৰ্তমান 18,000 টকা ইনকাম কৰিব পাৰিব। 18,000 টকাৰ পৰা ভাবি লওক আপোনালোকে লাইনৰ বিল 3,000 টকা, আৰু আপোনাৰ ক'ব লাগিলে কিস্তি তাৰে পৰা আপোনাৰ 10,000 টকা, তেতিয়া ভাবি লওক 13,000 টকা গ'ল, 5,000 টকা আপোনাৰ বাচিব যদি মানে একদম লৱেষ্ট ডাউন পে'মেণ্টত লয়। আৰু যদি আপোনাৰ অকণমান আপুনি ডাউন পে'মেণ্টটো বঢ়াই দিয়ে তেতিয়াহ'লে আপোনাৰ বেছি হেটেক নহ'ব। মানে ল' ডাউন পে'মেণ্ট দিলে আপোনাৰ অকণমান হেটেক হয়, আৰু যদি ডাউন পে'মেণ্টটো অকণমান বঢ়াই দিয়ে তেতিয়াহ'লে আপোনাৰ ভাল হয়। মানে যেতিয়া আপোনাৰ 8,000-9,000 টকা মানে কিস্তি হ'ব তেতিয়া বেজ হ'ব, মানে আপুনি ভালকৈ মাৰি মানে ঘৰটো চলাব পাৰিব। এতিয়া ঘৰততো আপোনাৰ খৰচা আছে আপোনালোকে গমেই পায়। আৰু প্ৰেক্টিকেলি মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, যদি মহিন্দ্ৰা ট্ৰিঅ' প্লাছ লয় তেতিয়াহ'লে 1 লাখৰ ওপৰত দিব। 1 লাখৰ ওপৰত দিলে লোনটো কমি যাব। মানে লোনটো কমি গ'লে মানে কি হ'ব, আপুনি ইণ্টাৰেষ্টটো কম হ'ব আৰু গাড়ীখনৰ দাম কমি যাব আৰু ভালকৈ আপোনালোকে চলাব পাৰিব। এইখন গাড়ী বৰ্তমান গোৱালপাৰাত আছে। বৰ্তমান গোৱালপাৰা কৃষ্ণাইৰ পৰা মই এইটো ভিডিঅ' বনাই আছোঁ, মানে মাছুম অটোমোবাইলছৰ পৰা। আৰু ইয়াৰ পৰা যদি আপোনালোকে লয় মানে গোৱালপাৰা কৃষ্ণাইৰ পৰা যদি লয় আপোনালোকে যোনটো 1,20,000 কিলোমিটাৰ আছে, মানে আপোনালোকে গাড়ীখন যেতিয়া ল'ব 5 বছৰটো ৱাৰেণ্টি আছে বেটাৰীটো, আৰু চাৰ্জাৰটো 3 বছৰ আছে, আৰু কণ্ট্ৰলৰ যিমানখিনি আছে চব 5 বছৰ আছে। যেনেকৈ আপোনাৰ আৰু কিলোমিটাৰটো আছে 1,20,000, আৰু আমাৰ পৰা যদি আপোনালোকে লয় গোৱালপাৰা কৃষ্ণাইৰ পৰা 1.5 লাখ কিলোমিটাৰ আমাৰ ফালৰ পৰা দিয়া হ'ব। মানে যোনে যোনে ভিডিঅ' চাই মানে যাব তাতে শ্ব'ৰুমত, তাৰ কাৰণে ডিছকাউণ্ট আছে। ডিছকাউণ্ট মানে কেনেকৈ ডিছকাউণ্ট মই আপোনালোকক কৈ আছোঁ, 5,000 টকা এটা ডিছকাউণ্ট পাব মনজিৎ ডিএক্স চেনেলৰ পৰা গ'লে। আৰু 2 নম্বৰ হ'ব লাগছে আপোনালোকে যোনটো 1,20,000 আছে এইটো আপুনি 1.5 লাখ পাব, ঠিক আছে। সেইটো কাৰণে যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে গোৱালপাৰা কৃষ্ণাইত আছে মেইন ডিলাৰটো, মানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এইটোৱে মেইন ডিলাৰ হয়। আৰু যিকোনো গাড়ী আপোনালোকে যদি ল'ম বুলি ভাবি আছে মেইন ডিলাৰৰ পৰা ল'ব। মানে মই এনেকৈ নকওঁ কৃষ্ণাইৰ পৰাই লওক, মানে যিকোনো গাড়ী লওক আপোনালোকে, ঠিক আছে। মেইন ডিলাৰৰ পৰা ল'ব তেতিয়াহ'লে ভাল হ'ব, মানে পাৰ্টছ চাৰ্জ এভেইলেবল পাব। আপুনি গোৱালপাৰা কৃষ্ণাইত আহক, তাতে আহি আপোনালোকে এইখন গাড়ী চাব পাৰে আৰু টেষ্ট ড্ৰাইভ কৰক। যদি ভাল লাগে তেতিয়া আপোনালোকে ল'ব পাৰে। আৰু এইখন দি আপোনালোকে বহুতে বৰ্তমান ইনকাম কৰি আছে, ভাল এটা ইনকাম হৈ আছে। আৰু বহুতে কয় কিস্তি মাৰিব নোৱাৰে। এতিয়া মই আপোনালোকক এটা বস্তু ক্লিয়াৰ কৰিব বিচাৰোঁ, যদি আপোনালোকে ভালকৈ মাৰে, ঠিক আছে, এইখন আপোনালোকে 1,000 টকা ডেইলি ইনকাম কৰিব পাৰিব। মানে যদি আপোনালোকে ভাল কষ্ট কৰে, মানে প্ৰেক্টিকেলি আপোনালোকে চলাই ভালকৈ, তেতিয়াহ'লে ডেইলি আপোনালোকে 800-900 টকাত আপোনালোকে কোনো ভুল নাই 100% মাৰিব পাৰে। আপোনালোকে মাহত 25,000-30,000 টকা ইনকাম কৰি আছে। বহুত ৰাইডাৰ আছে বৰ্তমান এই ইলেক্ট্ৰিক অটো চলাই কিনে বৰ্তমান মাহত 25,000-30,000 টকা ইনকাম কৰি আছে। আপোনালোকে যদি মানে বৰ্তমান কাম নাই, যদি আপোনালোকে বাহিৰত কাম কৰি আছে, বেংগলোৰ, চেন্নাই এইপিনে যদি কাম কৰি আছে, গুৱাহাটীত যদি কাম কৰি আছে, যদি আপোনালোকে নিস্বাধীন এটা কাম লাগে তেতিয়াহ'লে আপুনি এইখন গাড়ী লৈ আপুনি ভালকৈ চলাই কিনে আপোনালোকে কিস্তিবিলাক মাৰিব পাৰিব, ঠিক আছে। আৰু যদি আপোনালোকে ল'ব বিচাৰি আছে গোৱালপাৰা কৃষ্ণাইত আহক। আৰু ডকুমেণ্টছ দিব লাগিব আপোনালোকক, ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড, বেংকৰ পাছবুক দিব লাগিব। দিয়াৰ পিছত আপোনাৰ 2 ঘণ্টামান প্ৰচেছিং হ'ব। প্ৰচেছিঙত এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে গাড়ীখন ল'ব পাৰিব। মানে আপোনাক ডকুমেণ্টছটো দিব লাগিব, ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড দিব লাগিব, আৰু বেংক পাছবুক, আৰু লগতে চেক 3খন দিব লাগিব। দিয়াৰ পিছত 2 ঘণ্টামান প্ৰচেছিং হ'ব। প্ৰচেছিঙত যদি এপ্ৰুভ হয় তেতিয়াহ'লে আপোনালোকে 2 ঘণ্টাত গাড়ীখন লৈ যাব পাৰিব।